নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে এটা ডাঙৰ সুখবৰ আৰু সুখবৰটো শুনি হয়তো আপুনিও আনন্দিত হৈ পৰিব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এতিয়ালৈকে যিসকল বন্ধু বান্ধৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্যত পুনৰ অনুষ্ঠিত হ'বলৈ গৈ আছে আছাম টেট আৰু আজি এই বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। পুনৰ লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে অনুষ্ঠিত কৰা হ'ব টেট পৰীক্ষা। আৰু লয়াৰ প্ৰাইমেৰী টেটৰ কাৰণে আপুনি হ'ব লাগিব 12 পাছ, লগতে থাকিব লাগিব 2 বছৰৰ DLED কৰা ডিপ্ল'মা। আৰু যদি আপুনি আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি হ'ব লাগিব BA পাছ, BHC পাছ নহ'লে BCom পাছ, আৰু লগতে থাকিব লাগিব 2 ইয়াৰ্ছ ডিপ্ল'মা DLED নহ'লে আপুনি 2 বছৰৰ BEd কৰা হ'লেও আপুনি কৰিব পাৰিব এপ্লাই। কিন্তু এইবাৰ টেটত আছে কিছুমান বাধা। এইবাৰ টেটত অসমৰ সকলো কেণ্ডিডেটে সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব নোৱাৰে। কেৱল মাত্ৰ 6 ছেডুল ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলে কৰিব পাৰিব এপ্লাই। আৰু কোন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলে কৰিব পাৰিব এপ্লাই মই কৈ আছোঁ, আপোনালোকে শুনি লওক। প্ৰথমতে কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলে কৰিব পাৰিব এপ্লাই, বাক্সা ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলে কৰিব পাৰিব এপ্লাই, ওদালগুৰি, ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰাৰ্থীসকলে কৰিব পাৰিব এপ্লাই। আৰু ইয়াৰ এপ্লাই আৰম্ভ হ'ব মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ব এপ্ৰিল মাহৰ 15 তাৰিখ। আৰু কেনেদৰে কৰিব এপ্লাইৰ লিংক এক্টিভ হোৱাৰ লগে লগে মই আৰু এটা ভিডিঅ' বনাই কেনেকৈ আপোনালোকে কৰিব এপ্লাই মই দেখুৱাই দিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।